নমস্কাৰ ভাস্কৰজ্যোতি এষ্ট্ৰবাস্ত্ৰ জ্ঞান চেনেললৈ পুনৰ সকলোকে মই এবাৰ স্বাগতম জনাইছোঁ। মই আকৌ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো মই আগতে এবাৰ 3টা ৰাশিৰ বাবে কৈ গৈছোঁ, বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তন, আৰু আজি মই পুনৰ কেইটামান ৰাশিৰ কথা আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। আৰু 1 মে 2024 তাৰিখে বৃহস্পতি গ্ৰহ বৃষ ৰাশিত সোমাইছেগৈ আৰু 14 মে 2025লৈকে থাকিব। এই এবছৰতকৈ অধিক কাল থাকি বৃহস্পতি গ্ৰহই অষ্টও হ'ব, অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে বক্ৰীও হ'ব, আৰু বৃষ ৰাশিত থাকি কি ফল দিব মই আজি পুনৰ আপোনালোকক 3টা ৰাশিৰ কথা ক'ব ওলাইছোঁ। মই পোনপ্ৰথমে আজি আপোনালোকক ক'ব লোৱা ৰাশিটোৱে হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ কাৰণে বৃহস্পতি গ্ৰহ যোগকাৰক গ্ৰহ হয়। একাদশ স্থানত থাকিব, লাভ স্থানত থাকিব। লাভ স্থানত থাকি আপোনালোকক লাভ দিব। চাকৰি কৰাসকলৰো শুভ হ'ব, ব্যৱসায় কৰাসকলৰো শুভ হ'ব, ভাগ্যও বৃদ্ধি হ'ব, ভাই ভনীৰ লগত সম্পৰ্ক ভাল হ'ব, সন্তান যিসকল দম্পতীয়ে প্লেনিং কৰিছে কৰ্কট ৰাশিৰ, তেওঁলোকৰ ৰাজযোগ, গৰ্ভধাৰণৰ ৰাজযোগ বা সন্তান পৰিকল্পনাৰ ৰাজযোগ কৰ্কট ৰাশিসকলৰ। আৰু আপোনালোকৰ যিসকলৰ সন্তান আছে তেওঁলোকৰ সন্তানৰ যোগেদি ভাল খবৰ আহিব। এনেকুৱা ধৰণৰ কিছুমান বৃহস্পতি গ্ৰহই এই ৰাশি পৰিৱৰ্তনৰ যোগেদি উন্নতি দি যাব। আৰু আপোনালোকৰ দাম্পত্য জীৱনো ভাল হ'ব। ব্যৱসায় বাণিজ্য কৰা সকলোতো ভাল হ'বই, মই কৈছোঁৱেই। দাম্পত্য জীৱনো ভাল হ'ব, শিক্ষা ক্ষেত্ৰত ভাল। যিসকলে শিক্ষাৰ বিষয়ত চাকৰি কৰিছে, যিসকল এডভকেট হয় বা যিসকলে জ্ঞানৰ বিভাগত চাকৰি, যিসকল উচ্চ পদস্থ প্ৰশাসনিক বিষয়া হয়, কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, তেওঁলোকৰ উন্নতি হ'ব বুলি কৈছে। বহুতৰ প্ৰেম হ'ব, আৰু বহুতৰ প্ৰেম বিবাহ হ'ব, আৰু বহুতৰ এৰেঞ্জ মেৰিজো হ'ব। বিবাহৰ ক্ষেত্ৰতো কৰ্কট ৰাশিসকলৰ এই এবছৰ পূৰা ৰাজযোগ থাকিব, যিহেতু বৃহস্পতিৰ নৱম দৃষ্টি সপ্তম স্থানত আছে, যিটো নেকি বিবাহৰ স্থান। বৃহস্পতি গ্ৰহই মুঠতে আপোনালোকক কৰ্কট ৰাশিসকলৰ কাৰণে যোগকাৰক আৰু ৰাজযোগ দি যাব। বৃহস্পতিৰ এই যি ৰাশি পৰিৱৰ্তন শত্ৰু নাশ কৰিব আপোনালোকক। আপোনালোকে যদি কাৰোবাৰ পৰা ঋণ লৈছিল, ঋণো ঘূৰাই দিব পাৰিব। আৰু আপোনালোকে যদি কাৰোবাৰ পৰা ঋণ বিচাৰিব, আপোনালোকক কিন্তু কোনোবাই ঋণলৈ ধন টকা পইচাও দিব। সেই গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কোনো ধৰণৰ অসুবিধা নাই। বৃহস্পতিৰ এই গোচৰীয় যি পৰিৱৰ্তন বৃষ ৰাশিত আপোনালোকক শুভ ফল দিব। এই ৰাশিটো যদি আগতে কিবা গ্ৰহই আপোনালোকক বেয়া ফল দি আছিল বুলি কৈছোঁ, তথাপি বৃহস্পতিয়ে উদ্ধাৰ কৰিব। কিন্তু কৰ্কট ৰাশিৰ শনি এটা বেয়া দৃষ্টি আছে, এই দৃষ্টিটো কিন্তু কৰ্কট ৰাশিৰ জাতক জাতিকা পাই থাকিব, কিন্তু বৃহস্পতিয়ে উদ্ধাৰ কৰিব। আৰু বেলেগ যদি কিবা গ্ৰহই আপোনালোকক মই অশুভ ফল দিব বুলি কৈছিলোঁ, এইখিনি সময়ত বৃহস্পতিয়ে সহায় কৰিব। কিন্তু বৰ্তমান জুলাই 7 তাৰিখলৈকে যিকোনো ৰাশিৰ বাবে অলপ সময় বেয়া। বৃহস্পতি এই 6 মে'ৰ পৰা আপোনালোকৰ 2 জুনলৈকে অস্ত থাকিব। এইখিনি সময়ত অকণমান অশুভ ফল পাবও পাৰে। যদি ভাল বুলিও কৈছোঁ, এই এমাহ দিন অলপ অশুভ ফল দিবও পাৰে, কিন্তু তথাপিও কৰ্কট ৰাশিৰ কাৰণে বছৰটো বৃহস্পতিয়ে ভাল ফল দিব। সিংহ ৰাশিৰ কাৰণেও বৃহস্পতি যোগকাৰক হয়। কৰ্মস্থানত বহিছে, শিক্ষা বিভাগ, এডভকেট হওক, উচ্চ পদস্থ প্ৰশাসনিক বিষয়াসকলৰ ভাল। কৰ্ম সংস্থাপনৰ যোগ আছে সিংহ ৰাশিৰ জাতক জাতিকাৰ। যান বাহন সম্পত্তি ক্ৰয়ৰ যোগ আছে, ধন বৃদ্ধিৰ যোগ হয়, আৰু আপোনালোকৰ শত্ৰু নাশ কৰিব পাৰিব আপোনালোকে। কিন্তু আপোনালোকৰ গৰ্ভধাৰণ কৰাৰ ৰাজযোগটো নাই। গৰ্ভধাৰণৰ ৰাজযোগ এই বছৰটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ নাই। আপোনালোকৰ পৈতৃক সম্পত্তিৰ যদি কেনেবাকৈ কিবা আছে,
লেনদেন তেন্তে হ'লে কিন্তু ভাল সময়। পৈতৃক সম্পত্তিৰ কাৰণে আপোনালোকে আগবাঢ়িব পাৰে। অত্যন্ত শ্ৰেষ্ঠ মান সন্মানো পাব আপোনালোকে। স্বাস্থ্য ক্ষেত্ৰতো শুভ আহিব, ধন হ'ব। আৰু মাকৰ স্বাস্থ্য ভাল হ'ব, মাকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল। আৰু আপোনালোকৰ যদি কাৰোবাৰ ৰাগিয়াল দ্ৰব্য খোৱাৰ খুব আছে, হেঁপাহ আছে, এই এবছৰটোত ৰাগিয়াল দ্ৰব্য যেন বৃহস্পতি গ্ৰহে অকণমান আঁতৰত ৰাখিব বা আপোনালোকৰ এৰিবলৈও মন যাব, তেনেকুৱা এটা যোগ দেখা পোৱা গৈছে। আৰু আপোনালোকৰ সকলোখিনি এই ৰাশিৰ কাৰণে ভাল। চাকৰি জীৱনতো ভাল আৰু ব্যৱসায় কৰা সকলোৰো ভাল। কেৱল আপোনালোকৰ জন্মকুণ্ডলীত যদি বেয়া দশা নাই তেন্তে হ'লে ভাল হ'ব বৃহস্পতিয়ে। আৰু আপোনালোকৰ এই সিংহ ৰাশিটোকো যদি মই আগতে কিবা গ্ৰহই বেয়া ফল দি আহিছে বুলি কৈছিলোঁ, তেতিয়াহ'লে বৃহস্পতি গ্ৰহই কিন্তু প্ৰায় উদ্ধাৰ কৰিবলৈ চাব। বৃহস্পতি গ্ৰহ 6 মে'ৰ পৰা 2 জুনলৈকে অস্ত থাকিব। এইখিনি সময়ত কিন্তু যেন ফলটো অকণমান কমকৈ পাব, তেনেকুৱা এটা মনোভাৱ হ'ব। বাকী কিন্তু ভাল। কৰ্কট আৰু সিংহ ৰাশিৰ কথা ক'লোঁ, এই দুইটা ৰাশিৰ কাৰণে কিন্তু বৃহস্পতি যোগকাৰক। আৰু সিংহ ৰাশিৰ যিসকল সন্তান চাকৰি কৰা বা বিবাহৰ সময় হৈছে, সেইসকল দম্পতীৰ সন্তানৰো কিন্তু যোগেদি ভাল খবৰ শুনিব সন্তানৰ কাৰণে। কোনোবা বিবাহিত বয়স, যাৰ বিবাহ দিয়াৰ বয়স হৈছে, তেওঁলোকৰ সিংহ ৰাশিৰ জাতক জাতিকাৰ সন্তান যাক বিয়া দিবৰ সময় হৈছে, তেওঁলোকৰ কিন্তু বিবাহৰ দিন আহিব, তেওঁলোকৰ কৰ্ম সংস্থাপনো হ'ব। ইয়াৰ পিছত কন্যা ৰাশি। কন্যা ৰাশিৰ লগ্নত দৃষ্টি দিছে, স্বাস্থ্য ভাল হ'ব, স্বাস্থ্য উজ্জ্বলতা প্ৰকাশ পাব। আপোনালোকৰ ভ্ৰমণ হ'ব, ধাৰ্মিক ভ্ৰমণো হ'ব পাৰে বা আপোনালোকে কিবা ধৰণৰ ভ্ৰমণো কৰিবলগীয়া হ'ব পাৰে। বৃহস্পতিয়ে আপোনালোকক পৰাক্ৰম বৃদ্ধি কৰিব। আৰু সন্তানৰ গৰ্ভধাৰণৰ বাবে ৰাজযোগ। কন্যা ৰাশিসকলৰ সন্তান পৰিকল্পনা কৰিব লাগে। ধৰ্মক্ষেত্ৰত উন্নতি। কোনোবা এজন গুৰু বিচাৰি কিনি ধৰ্মৰ কিবা দীক্ষা লোৱা বিচাৰিছে, যেনেকৈ আমি আমাৰ সমাজত শৰণ ভোজন লোৱা বুলি কওঁ, তেনেহ'লে কন্যা ৰাশি জাতক জাতিকাই এই ক্ষেত্ৰত আগবাঢ়িব পাৰে। ৰাজযোগ আছে। তেওঁলোকৰ পৰাক্ৰম বৃদ্ধি পাব, ভাই ভনীৰ উন্নতি হ'ব। তাৰপিছত ধন টকা পইচাটো আহি থাকিব। বৃহস্পতি দৃষ্টি লগ্নত নিজকে খুব এটা লাগিব আপোনালোকক। কাম কৰা মানসিকতা বাঢ়িব, বাধা ৰোৱা কাম আগবাঢ়িব, তেনেকুৱা ধৰণৰ। কিন্তু কন্যা ৰাশিৰ লগ্নত কেতু আছে। কেতুৱে অলপ মানসিক ভ্ৰম দিব, মানসিক ভীতিগ্ৰস্ত কৰিব। তথাপি বৃহস্পতিৰ দৃষ্টিত কিন্তু শুভ মংগলময় হ'ব। বিদ্যাৰ্থীসকলৰ ভাল, উচ্চ শিক্ষাৰ যোগ আছে কন্যা ৰাশি জাতক জাতিকাসকলৰ। আৰু দাম্পত্য জীৱনতো আপোনালোকে সুখ পাব। কিবা যদি ব্যৱসায় কৰি আছে, ব্যৱসায় ক্ষেত্ৰতো উন্নতি হ'ব। আপোনালোকৰ কন্যা ৰাশিসকলৰ মই ক'লোঁ, আপোনালোকৰ নিজৰ কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত বহুতখিনি ভাল হ'ব। ধন টকা পইচা, মান সন্মান, বাধা বিঘিনি আঁতৰিব। কিন্তু কেৱল কেতু লগ্নত আছে কন্যা ৰাশি, সেইকাৰণে কেতুৱে কিন্তু আপোনালোকক পীড়া দিব পাৰে। এই ক্ষেত্ৰত আপোনালোকে অলপ নিজকে নিজে সতৰ্ক হৈ থাকিব। কেতুৰ এনেই ৰোগ হ'ব পাৰে সৰু সুৰা স্বাস্থ্যৰ ক্ষেত্ৰত, বৃহস্পতিৰ দৃষ্টি কৰি দিলে সেইটো ভাল হ'ব। আৰু যিসকলৰ কন্যা ৰাশিৰ যান বাহন বা কিবা সম্পত্তি ল'ম বুলি ভাবি আছে, এই সময়ত কিন্তু ল'ব পাৰে ৰাজযোগ। কেৱল 6 মে'ৰ পৰা 2 জুনলৈকে একো ক্ৰয় বিক্ৰয় কৰিব নালাগে, বিশেষকৈ একো নতুন সম্পত্তি কিনিব নালাগে। বৃহস্পতি গ্ৰহো অস্ত থাকিব। আজি মই আপোনালোকক পুনৰ এই 3টা ৰাশিৰ কথা ক'লোঁ। আহিবলগীয়া দিনত আকৌ মই নতুন কণ্টেণ্ট বনাই বাকীখিনি ৰাশি কাভাৰ কৰি দিম। ভাস্কৰজ্যোতি এষ্ট্ৰ বাস্তু জ্ঞান চেনেলটোলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰাই দিব। আপোনালোকৰ বন্ধু বান্ধৱ শুভাকাংক্ষীসকললৈ মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ জন্মকুণ্ডলী অধ্যয়ন কৰালেহে প্ৰকৃত কি যুগ চলিছে, কেনেকুৱা ধৰণৰ দশা চলিছে, শনিৰ প্ৰভাৱ আছে নেকি, ৰাহুৰ প্ৰভাৱ আছে নেকি, বৃহস্পতি বা আৰু অন্যান্য গ্ৰহসমূহ কি অৱস্থাত আছে, অস্ত আছে নেকি, তাৰ ওপৰতহে আপোনালোকে সঠিক সিদ্ধান্ত ল'ব পাৰি। এইটো এটা গোচৰীয় প্ৰভাৱ হয়। এই গোচৰীয় প্ৰভাৱটো গ্ৰহবোৰ চলি গৈ থাকে। সেইকাৰণে ইয়াৰ লগত আপোনালোকৰ সকলোৰে ফল নিমিলিব পাৰে। কেতিয়াবা কোনোবা গ্ৰহ আহি বেয়া ফল দিয়ে, কিন্তু সেইখিনি সময়তে আকৌ 2 এদিনৰ পিছত ভাল গ্ৰহ সোমাই সেই ৰাশিকেইটা সহায় কৰে। প্ৰত্যেক ৰাশিৰে গোচৰীয় প্ৰভাৱত বেলেগ বেলেগ হৈ থাকে। কাৰোবাৰ যদি ভাল হয়, আকৌ কেইবা গ্ৰহ আহিলে অলপ বাধা বিঘিনি হয়, আকৌ বাধা বিঘিনিৰ পিছত আকৌ কোনোবা এটা গ্ৰহ আহে। সেইকাৰণে 9টা গ্ৰহে বিভিন্ন ধৰণে ফল দিয়ে। তাৰ ভিতৰতে আমি এই জ্যোতিষশাস্ত্ৰ অধ্যয়ন কৰি যাব লাগিব। আজিলৈ মই মোৰ এই বৃহস্পতি গ্ৰহৰ পৰিৱৰ্তনৰ কথা ইমানতে আপোনালোকক 3টা ৰাশিৰ কথা ক'লোঁ। আগলৈ মই পুনৰ আপোনালোকক নতুন ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।